ৰাজ্যৰ প্ৰতিটো পঞ্চায়ততে একোখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ পৰিকল্পনা চৰকাৰৰ। গোগামুখ বৰদলনিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। স্কুলীয়া শিক্ষা যেহেতু দ্বাদশ শ্ৰেণীতে সমাপ্ত হ'ব, সেইবাবেই পঞ্চায়তে পঞ্চায়তে উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ। ছাত্ৰ ছাত্ৰীৰ স্কুলীয়া শিক্ষা সুনিশ্চিত কৰিবৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষাক যথেষ্ট গুৰুত্ব দিছোঁ আৰু বিদ্যালয় শিক্ষা এতিয়া যিহেতু দশম শ্ৰেণীত সমাপ্ত নহয়, দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰাটো আমি কামনা কৰিছোঁ। গতিকে প্ৰত্যেক গাঁও পঞ্চায়তত সৰ্বনিম্ন মিনিমাম অন্ততঃ এখন হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আমি কাম কৰিছোঁ। ভেবেলী পঞ্চায়ততো এখন খুব উন্নত মানদণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত বিজ্ঞান, কলা, বাণিজ্য আটাইকেইটা শাখাত শিক্ষা লাভ কৰাৰ সুবিধা থাকে, এনেকুৱা এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি কাম কৰিছোঁ। কাৰণ ইয়াৰ ছাত্ৰ ছাত্ৰীসকল হয় গোগামুখ যাব লাগিব, নহয় বৰদলনি যাব লাগিব, দুয়োফালে যথেষ্ট দূৰত্ব হৈ যায়। গতিকে ভেবেলীতে এখন হায়াৰ ছেকেণ্ডেৰী বিদ্যালয় উন্নত মানদণ্ডৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি পৰিকল্পনা